অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত গোস্বামীক বিশেষ সম্বৰ্ধনা। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত গোস্বামীক সামাজিক সাংস্কৃতিক অনুষ্ঠান পৰিৱৰ্তনৰ সভাপতি ঈশ্বৰ প্ৰসন্ন বৰদলৈৰ নেতৃত্বত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। অত্যন্ত আনন্দ পাইছোঁ, কাৰণ অসমৰ ৰাইজে মোক যেনেকৈ ভাল পাইছে, প্ৰচাৰ মাধ্যমে মুদ্ৰণ মাধ্যমেই হওক বা বৈদ্যুতিন মাধ্যমেই হওক, যেনেধৰণে মোক আঁকোৱালি লৈছে, পৰিৱৰ্তনেও এই আনন্দৰ অংশীদাৰ হ'বলৈ অসমীয়া জাতিটোৰ এটা আনন্দ পাইছে। সেই আনন্দৰ অংশীদাৰ হ'বলৈ এই বৰদলৈদেৱৰ নেতৃত্বত গঠিত পৰিৱৰ্তন নামৰ অনুষ্ঠানটো অহাৰ কাৰণে মই তেখেতসকলকো মোৰ হৃদয়ৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলে মোক যি শুভেচ্ছা মোৰ শিৰত অৰ্পণ কৰিলে, সেই শুভেচ্ছাৰ যিটো সাৰ্থকতা, সেই সাৰ্থকতা মই জীৱনৰ সকলো সময়তে 2 বছৰ অন্তত সাহিত্য সভাত থাকোঁতে মই সাহিত্য সভাক কোনো কাৰণতে বিভিন্ন ধৰণৰ সমালোচনা হ'বলৈ মই নিদিওঁ। পূৰ্ব সমালোচনা, কটু সমালোচনা, সমালোচনা হ'বই, কাৰণ সাহিত্য সভাক অসমৰ মানুহে ভাল পায়। কিন্তু আমাৰ উদ্দেশ্য হ'ব লাগিব সেই সমালোচনাৰ পৰাই অসম সাহিত্য সভাই প্ৰাণ শক্তি আহৰণ কৰি আত্মশুদ্ধিও কৰিব লাগিব। মোৰ লক্ষ্যটো সেইটোৱে। এই অনুষ্ঠানত সভাপতি, সম্পাদক আৰু সদস্যসকল একত্ৰিত হৈ ডক্টৰ গোস্বামীৰ গৃহত উপস্থিত হয়। পৰিৱৰ্তনৰ প্ৰতিনিধিসকলে অসম সাহিত্য সভাৰ বাবে ডক্টৰ বসন্ত গোস্বামীৰ নেতৃত্বক বিশেষভাৱে আদৰি ধৰি অসমীয়া ভাষা সাহিত্যৰ উন্নয়ন আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত তেওঁক যোগান ধৰিবলগীয়া ভূমিকাৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে তেখেত নিৰ্বাচিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। এই সম্বৰ্ধনা অনুষ্ঠানত ডক্টৰ গোস্বামীক অসমীয়া স্বাভিমানৰ গামোচা, এখন মানপত্ৰ আৰু এটি ঐতিহ্যবাহী জাপি উপহাৰ দি সন্মানিত কৰে। পৰিৱৰ্তনৰ সভাপতি ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে এই অনুষ্ঠানটিত কয় যে ডক্টৰ গোস্বামীৰ নেতৃত্বত অসম সাহিত্য সভাই নতুন উচ্চতালৈ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে, যিয়ে এই মিলনকোট ধৰ্ম, সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি অসমবাসীৰ অটল আনুগত্যৰ প্ৰতিফলন হিচাপে চিহ্নিত হৈ ৰ'ব। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম। আজি আমি অত্যন্ত এটা গৌৰৱময় সময় অতিবাহিত কৰিছোঁ। ছাৰৰ আমি আশীষ গ্ৰহণ কৰিছোঁ আৰু ছাৰে আজি সুদীৰ্ঘ 37 বছৰৰ পাছত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ আমাৰ মাতৃভূমি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু এই শুভক্ষণত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ছাৰ অসম সাহিত্য সভাৰ যিখিনি অসুৰ প্ৰীতি আছিল সেইখিনি যাতে আঁতৰাই ছাৰৰ নেতৃত্বত অসম সাহিত্য সভাই যাতে বিশ্বৰ দৰবাৰত স্থান পাবলৈ সক্ষম হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি আগতেও কৈছোঁ যে আমাৰ NGO পৰিৱৰ্তন বিভিন্ন ক্ষেত্ৰখনত আমি যথেষ্টখিনি কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰতেই হওক বা ক্ৰীড়া ক্ষেত্ৰতেই হওক, স্বাস্থ্য ক্ষেত্ৰতেই হওক, আমি সকলো সময়তে ৰাইজৰ মাজত থাকিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ যেতিয়া আমাৰ ছাৰ যেতিয়া আমাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল, তেতিয়াই আমি সিদ্ধান্ত লৈছিলোঁ, সেই সময়ত মই গুৱাহাটীত আছিলোঁ আৰু মোৰ সদস্যসকলক মই জনাইছিলোঁ যে আমাৰ কাৰণে অত্যন্ত এটা গৌৰৱৰ বিষয়, গৌৰৱৰ সময়, গতিকে আমি ছাৰক যোৰহাটত আমি আমাৰ NGOৰ ফালৰ পৰা তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিব লাগিব। আৰু ছাৰৰ পৰা আগতীয়াকৈ সময় লৈছিলোঁ আৰু সেই সময় অনুসৰি আজি আমি আহি উপস্থিত হৈছোঁ। আৰু আমি আজি খুব প্ৰত্যেকগৰাকী সদস্যই আমি খুব আনন্দিত যে ছাৰক আমি শুভেচ্ছা জনাবলৈ পাই, কাৰণ ছাৰৰ নেতৃত্বত আমি ছাৰৰ সকলোখিনি, ছাৰ যেতিয়া অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে 2টা কাৰ্যকালৰ কাৰণে আছিল, তেতিয়াও আমি দেখিছোঁ ছাৰৰ নেতৃত্বত অসম সাহিত্য সভাই এক গতি লাভ কৰিছিলে। আৰু ছাৰ আমাৰ কাৰণে খুব এজন পথ প্ৰদৰ্শক, কাৰণ ছাৰৰ যি সমাজত যি তেখেতৰ মানে বৰঙণি আছে, সেই বৰঙণি আমি কেতিয়াও পাহৰিব নোৱাৰিম। আৰু গতিকে ছাৰ আজি সভাপতি হৈছে আৰু সেইটোতো আমি আৰু বেলেগ ধৰণে ক'ব নালাগে। আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু অসম সাহিত্য সভাই এইবাৰ এক নতুন পথেৰে গতি কৰিব।
সেইটো আমি নিশ্চিত। আৰু এই শুভক্ষণত ছাৰৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ। ছাৰ সদায় ভালে থাকক। আৰু আমিও NGO পৰিৱৰ্তন তৰফৰ পৰা আমি সকলো সময়তে ছাৰৰ লগত আমি আছোঁ বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু এই শুভক্ষণত মই আজি এইখিনিকে ক'ব বিচাৰিছোঁ। ৰিপৰ্টাৰ লাইভ